নিজ সমষ্টিৰ নাজিৰাতে বিধায়ক দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহ। দেৱব্ৰত শইকীয়াই আহোমক অপমান কৰি বক্তব্য দাঙি ধৰাৰ প্ৰতিবাদত আটাচুৰ প্ৰতিবাদী কাৰ্যসূচী। তাই আহোমৰ ওচৰত ক্ষমা নিবিচৰা পৰ্যন্ত আঞ্চলিকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ। আজি নিজ সমষ্টিৰ নাজিৰাতে বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহ কৰে সদতাই আহোম ছাত্ৰ সন্থাৰ নাজিৰা মহকুমা সমিতিয়ে। কালি বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আহোম জনগোষ্ঠীৰ লোকে লুঙি পিন্ধা বিষয়ক লৈ জনগোষ্ঠীটোক অপমান কৰাৰ অভিযোগ তুলি আটাচুৱে বিধায়ক দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে আহোম জনগোষ্ঠীয় লোকৰ ওচৰত ক্ষমা নিবিচৰা পৰ্যন্ত প্ৰতিখন আঞ্চলিকে আটাচুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ 80 অসম। হয়, আমি আজি সদত আহিম ছাত্ৰ সন্থা আটাচুৰ নাজিৰা মহকুমা সমিতি এইফালৰ পৰা আমি দেৱব্ৰত শইকীয়া দেৱৰ আমি প্ৰতিমূৰ্তি দাহ কৰি কাৰ্যসূচী আমি হাতত লৈছোঁ। তেওঁ কালি যিটো মন্তব্য কৰিলে, লুঙি পিন্ধা যিটো মন্তব্য কৰিলে, তেওঁ আচলতে তেওঁ জানে নে নাজানে যে আহোমসকলে লুঙি পিন্ধিছিল নে তেওঁলোকে ফানৈ পিন্ধিছিল। চ' তেওঁক লৈ আমি আজি বিয়োগ প্ৰকাশ কৰিছোঁ। আমি টাইম ছাত্ৰ সন্থাৰ মজিয়াৰ ফালৰ পৰা আমি এটা কথা তেওঁক আমি সকীয়াই দিব বিচাৰিছোঁ। আমাৰ যিমানকেইখন আমাৰ আঞ্চলিক আছে, আঞ্চলিকে আমি দেৱব্ৰত শইকীয়াদেৱৰ আমি প্ৰতিমূৰ্তি দাহ কৰিবলৈ আমি ইতিমধ্যে আমি কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু অনতিপলমে তেওঁ যদি 24 ঘণ্টাৰ ভিতৰত তেওঁ যদি আমাৰ আহোম মানুহখিনিৰ আগত যদি তেওঁ যদি ক্ষমা নোখোজে, আমি ইয়াত থাকি আমি জংগী কাৰ্যসূচী আমি হাতত ল'বলৈ আমি বাধ্য হ'ম। হয়, যোৱাকালি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই লুঙি সম্পৰ্কত যি আহোমক অপমানজনক মন্তব্য কৰিলে, আমাৰ যি ফানৈখনক মিয়াৰ লুঙিৰ লগত তেওঁ তুলনা কৰিলে, সেই তুলনাত আজি আমি তেওঁ প্ৰতিকৃতি দাহ কৰিছোঁ। তেওঁ অতি সোনকালে এই বিষয়ত ক্ষমা খুজিবলৈ আমি দাবী জনাইছোঁ। অন্যথা আমি তেওঁৰ বিৰুদ্ধে অতি জংগী আন্দোলন গঢ়ি তুলিম। তেওঁ কোনো ধৰণৰ প্ৰতিজ্ঞা প্ৰকাশ কৰা নাই। যেতিয়ালৈকে তেওঁ ৰাজহুৱাভাৱে ক্ষমা নোখোজে, তেতিয়ালৈকে আমি আঞ্চলিকে তেওঁ প্ৰতিকৃতি দাহ কাৰ্যসূচী আৰু পৰৱৰ্তী সময়ত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী তেওঁৰ বিৰুদ্ধে আমি হাতত ল'বলৈ বাধ্য হ'ম। আজি আমি নাজিৰা, গেলেকী, মেছাগৰকে ধৰি আমি বহুত ঠাইতে এই প্ৰতিকৃতি দাহ কাৰ্যসূচী লৈছোঁ। আজি নাজিৰা মহকুমা সমিতিয়ে আমি প্ৰথম আৰম্ভণি কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত গেলেকীত আৰু মেছাগৰত তেনেকৈ প্ৰতিবাদী কাৰ্যসূচী হ'ব। যেতিয়ালৈকে তেওঁ ক্ষমা নোখোজে, তেতিয়ালৈকে এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব। হয়, আমি তেখেতক কৈছোঁ যে তেখেতে যোৱাকালি ক'লে যে তেখেত DNA-গতভাৱে আহোম। আমাৰ প্ৰশ্ন হয় যে তেখেত DNA-গতভাৱে আহোম হয়নে নহয়, সেই বস্তুটো আমাৰ প্ৰশ্ন হয়। আৰু যিহেতু তেওঁ 15 বছৰ তেওঁলোকৰ দলৰ শাসন চৰকাৰ আছিলে, আৰু তেওঁলোকে তেতিয়া সেইখিনি মুহূৰ্তত জনজাতিকৰণৰ দাবীক লৈ তেওঁলোকে কোনো ধৰণৰ তেওঁলোকে তেতিয়া নিমাত হৈ থাকিলে। আৰু বৰ্তমান সময়ত তেওঁলোকে সেই আহোম পন্থাক বুলি লৈ পিনাই তেওঁ আহোম বুলি নিজকে ক'বলৈ তেওঁ লজ্জাবোধ কৰিব লাগে। সেইটোৱে আমি দাবী জনাইছোঁ।